এইটো এটা সাবজুডিচ মেটাৰ এটা এতিয়া চলি আছে আৰু ইয়াৰ গোটেই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সময়ে সময়ে ইয়াৰ ওপৰত তেখেতৰ বক্তব্য দাঙি ধৰিছে আৰু মই ভাবোঁ যে এতিয়া আমি আৰু জুবিন গাৰ্গৰ বিষয়ে লৈ তাত কোনো আমাৰ ধৰণৰ টিপ্পনী কৰাৰ কিবা যুক্তি আছে বুলি নাভাবোঁ। গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এজ চিফ মিনিষ্টাৰ খুব ধুনীয়াকৈ টেকেল কৰি আছে আৰু ইয়াৰ সুন্দৰ বিচাৰ হ'বই, এই কথাটো কিন্তু ধৰোঁ। এনেও আমাৰ আগৰবাৰটো 8টা-9টা চিট আছিলে। এইবাৰ বিশেষকৈ আমাৰ জুবিন গাৰ্গৰ যিদিনা মৃত্যু হ'ল আৰু আমাৰ 3টা দিন কেম্পেইনত থাকি গ'ল। সেই কেম্পেইনটো আমাৰ অত্যন্ত প্ৰয়োজন আছিল। লাষ্ট 3 ডেজৰ যিটো কেম্পেইন, সেইটো আমি 3টা বজাত যেতিয়া খবৰটো পালোঁ, তাৰপিছত আমাৰ কেম্পেইন কৰা নহ'লে। তাৰমানে 3টা দিন প্ৰেক্টিকেলি আমাৰ লোকচান হৈ গ'ল আৰু সেইটোৱে আচলতে আমাৰ কজ বুলি ভাবিছোঁ। যিহেতু যোৱাবাৰ আমাৰ 9টা আছিলে, এইবাৰ আমি 6টা পালোঁ। এইটোৰ লগত আমাৰ ষ্টেট ইলেকশ্যন, ৰাজ্যিক ইলেকশ্যন হ'ব, জেনেৰেল যিটো ইলেকশ্যন হ'ব, তাৰ কোনো কথা নাই। আৰু এতিয়া আমাৰ লগত তেখেতসকলৰ আমাৰ লগতে আমি আছোঁ আৰু আগতো আছিলে তেওঁলোক আমাৰ লগতে। এতিয়া তাত BTADৰ যিটো পলিচি, সেই পলিচিৰ লগত আমি বিলীন হৈ বা তেওঁলোক আমাৰ লগত বিলীন হৈ এটা সুন্দৰভাৱে ডেভেলপমেণ্টৰ কথাখিনি চিন্তা কৰিছে। এইটো এটা সাবজুডিচ মেটাৰ এটা এতিয়া চলি আছে আৰু ইয়াৰ গোটেই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সময়ে সময়ে ইয়াৰ ওপৰত তেখেতৰ বক্তব্য দাঙি ধৰিছে আৰু মই ভাবোঁ যে এতিয়া আমি আৰু জুবিন গাৰ্গৰ বিষয়ে লৈ তাত কোনো আমাৰ ধৰণৰ টিপ্পনী কৰাৰ কিবা যুক্তি আছে বুলি নাভাবোঁ। গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এজ চিফ মিনিষ্টাৰ খুব ধুনীয়াকৈ টেকেল কৰি আছে আৰু ইয়াৰ সুন্দৰ বিচাৰ হ'বই, এই কথাটো কিন্তু ধৰোঁ। এনেও আমাৰ আগৰবাৰটো 8টা-9টা চিট আছিলে। এইবাৰ বিশেষকৈ আমাৰ জুবিন গাৰ্গৰ যিদিনা মৃত্যু হ'ল আৰু আমাৰ 3টা দিন কেম্পেইনত থাকি গ'ল। সেই কেম্পেইনটো আমাৰ অত্যন্ত প্ৰয়োজন আছিল। লাষ্ট 3 ডেজৰ যিটো কেম্পেইন, সেইটো আমি 3টা বজাত যেতিয়া খবৰটো পালোঁ, তাৰপিছত আমাৰ কেম্পেইন কৰা নহ'লে। তাৰমানে 3টা দিন প্ৰেক্টিকেলি আমাৰ লোকচান হৈ গ'ল আৰু সেইটোৱে আচলতে আমাৰ কজ বুলি ভাবিছোঁ। যিহেতু যোৱাবাৰ আমাৰ 9টা আছিলে, এইবাৰ আমি 6টা পালোঁ। এইটোৰ লগত আমাৰ ষ্টেট ইলেকশ্যন, ৰাজ্যিক ইলেকশ্যন হ'ব, জেনেৰেল যিটো ইলেকশ্যন হ'ব, তাৰ কোনো কথা নাই। আৰু এতিয়া আমাৰ লগত তেখেতসকলৰ আমাৰ লগতে আমি আছোঁ আৰু আগতো আছিলে তেওঁলোক আমাৰ লগতে। এতিয়া তাত BTADৰ যিটো পলিচি, সেই পলিচিৰ লগত আমি বিলীন হৈ বা তেওঁলোক আমাৰ লগত বিলীন হৈ এটা সুন্দৰভাৱে ডেভেলপমেণ্টৰ কথাখিনি চিন্তা কৰিছে।